আসসালামু আলাইকুম নমস্কাৰ আজি কেপশ্যনটো আপোনালোকে সকলোৱে দেখিছে যে মই আজি প্ৰশ্ন কৰিব বিচাৰিছো বিশেষকৈ গৰিয়া মৰিয়া দেখি সংগঠনৰ কিছু একাংশ নেতালৈ অলপ দেৰি আগত তেখেতসকলৰ মই নিউজত কিছু কথা শুনিলো প্ৰথমতে কৈ ল'ব বিচাৰো মই এজন খিলঞ্জীয়া মুছলমান হয় কিন্তু আজি প্ৰশ্ন কৰিব বিচাৰিছো গৰিয়া মৰিয়া দেখি সংগঠনৰ কিছু একাংশ নেতা নকওঁ তেখেত একাংশ দালাল বুলি ক'ব লাগিব যি দালালে আসলতে উচ্ছেদ সমৰ্থন কৰিছে তেখেতসকলে কৈছে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে উচ্ছেদ কৰিছে বিভিন্ন উচ্ছেদ কৰাটোক তেখেতসকলে সমৰ্থন কৰিছে ঠিক আছে আজি তেখেতসকললৈ মোৰ পৰা দুটামান প্ৰশ্ন কৰিব বিচাৰিছো আপোনালোকে তো কোনো দিনখন গৰিয়া মৰিয়া দেখি মানুহৰ বিপদত আপোনালোকে কোনো দিনখন খাৰা হোৱা নাই আপোনালোকে কোনো দিনখন মাত মতা আপোনালোকে দেখাও পোৱা নাই আপোনালোকে অকল সংগঠনটো নিজৰ কিবা মুনাফাৰ কাৰণে খুলি থৈ দিছে আৰু তাৰ বাহিৰে আপোনালোকে একো কৰা নাই আপোনালোকে অকল মাত্ৰ মুছলমানৰ মাজত অকল বিভাজন কৰাৰ কাৰণে আপোনালোকৰ এই সংগঠনটো কিন্তু আমি যেহেতু ৰাইজ আমি গৰিয়া মৰিয়া দেখি আমি যিমান ৰাইজ আছো আমি এতিয়া বুজি পাই আহিছো যে আপোনালোকৰ লক্ষ্যটো কিয় আপোনালোকৰ লক্ষ্যটো কি বা আপোনালোকে কি হিচাপে আপোনালোকে বিচাৰে কাৰণটো আছে আজি প্ৰশ্ন কৰিম আপোনালোকক উত্তৰ আপোনালোকৰ কোনবা এজন নেতাই দিলে ভাল পাম আজি আপোনালোকৰ কিছু একাংশ নেতাই নিউজত প্ৰেছমিট দি কিনে কৈছে যে উচ্ছেদ সমৰ্থন কৰিছে খিলঞ্জীয়া ছাত্ৰ দিছে ভাল কথা খিলঞ্জীয়া কথা যেতিয়া আহিছে তেতিয়া হলে এই যে লখিমপুৰত যে আমাৰ যে কিছু গৰিয়া মানুহৰ ঘৰ যে ভাঙি পেলালে তেতিয়া কি হেখিনি গৰিয়া মানুহখিনি খিলঞ্জীয়া নাছিল নেকি হেখিনি মানুহৰ মাটি প্ৰদানৰ কাৰণে গৰিয়া মৰিয়া দেখি সংগঠনৰ কোনবাজন নেতাই কিয় মাত নামাতিলে কিয় তেতিয়া তেখেতসকলৰ মাটিৰ সুৰক্ষাৰ কাৰণে মাটিৰ পট্টাৰ কাৰণে কিয় কোনো এজন তেনেকৈ টেটু ফালি উলাই নাহিলে তেতিয়া কোনটো গাতৰ ভিতৰত এই দেশী কি এটো গৰিয়া মৰিয়া দেশী সংগঠনৰ হে একাংশ নেতা সোমাই আছিল যি একাংশ নেতাই আজি উচ্ছেদ সমৰ্থন কৰি কিনে আহিবলৈ পাৰিছে প্ৰথমটো প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন বিলাখী পাৰাত আমাৰ কিছু দেখি ভাইসকলৰো আসলতে ঘৰ ভাঙি পেলাইছিলে প্ৰমাণ সকলে দি দিও আকৌ কব নহয় নহব বুলি চাপৰ ধুবুৰী জিলাৰ চাপৰ চাপলৰ অন্তৰ্গত চবুৱা বাখৰা সন্তেশপুৰ আৰু চিৰাকুটা অঞ্চলত ৩০০০ ঘৰ মানুহ উচ্ছেদিত হৈছে তাৰে ভিতৰত ১৩ ঘৰ দেশী মানুহ আছে আমাৰ যি ১৩ ঘৰ দেশী মানুহ ৩০০০ ঘৰৰ ভিতৰত যি ১৩ ঘৰ দেশী মানুহ উচ্ছেদিত হৈছে এই যে ১৩ ঘৰ যে দেখি মানুহ উচ্ছেদিত হৈছিলে এই উচ্ছেদিত হোৱা সেই দেখি মানুহৰ কাৰণে মাটি পট্টা প্ৰদান কৰিবৰ কাৰণে এই গৰিয়া মৰিয়া দেখি সংগঠনৰ একাংশ নেতাই কিয় ওলাই কিনে মাত নামাতিলে যে এখেতসকল খিলঞ্জীয়া নহয় নেকি আপোনালোকে যে কৈছে খিলঞ্জীয়া ৰক্ষাৰ কাৰণে যে উচ্ছেদটো হৈ আছে আপোনালোকে যে সমৰ্থন কৰিছে গৰিয়া মানুহখিনি খিলঞ্জীয়া নহয় নেকি যাৰ উচ্ছেদ লখিমপুৰত হৈ গ'ল যিখিনি আজি দেখি ১৩ ঘৰ ১৪ ঘৰ মানুহৰ আজি যি উচ্ছেদ হৈ গ'ল সেইখিনি কি খিলঞ্জীয়া নহয় নেকি সেইখিনি কাৰণে এই সংগঠনটোৰ সেই একাংশ নেতাই মাত মাতা নাই কিয় সেইখিনি মাটিৰ ভূমিৰ প্ৰদানৰ কাৰণে আপোনালোকে মাত মতা নাই কিয় কিন্তু আজি অসমৰ প্ৰতিটো সংখ্যালঘু সংগঠনে প্ৰতিটো মুছলমানৰ কাৰণে প্ৰতিটো উচ্ছেদিতৰ কাৰণে আসলতে মাত মাতি ওলাই আহিছে আপোনালোকে কিন্তু একো কৰিবলৈ পৰা নাই আপোনালোকৰ একো কাম নাই আপোনালোকৰ একাংশ অকল দালালি কৰতে গৈছে দালালি আপোনালোকৰ একাংশই দালালি শব্দটোত বেছি আপোনালোকক আসলতে সুট কৰে বুলি কলো ভুল নহয় কি আপোনালোকক আসলতে এই নামটোহে আপোনালোকক ভাল লাগে আজি একদম বৰবৰ লেকচাৰ মাৰি কিনে ওলাই আহিছে তেতিয়া হলে ককচোন খিলঞ্জীয়াৰ কাৰণে আপোনালোকে কি কৰিছে গৰিয়া মৰিয়া দেশী কি সংগঠনটোৰ পৰা খিলঞ্জীয়া ৰক্ষাৰ কাৰণে আপোনালোকে কি কৰিছে কি আজি যেতিয়া আপোনাৰ কিছু সময়ৰ আগত আমাৰ গৰিয়া ল'ৰা এজনক যে মাৰি পেলাইছিলে পিটি ৰাস্তাত তেতিয়া আপোনালোকৰ সংগঠনে ওলাই কিনে প্ৰতিবাদ কৰিছিল নে মাত মাতিছিল নে আপোনালোকক কিন্তু মাত মতা দেখা নাপালো আজি আমাৰ ঠিক আছে আজি আমাৰ কাৰণে এখন আসনৰ কাৰণে কিয় আপোনালোকে যুঁজা নকৰে যে ঠিক আছে খিলঞ্জীয়া মুছলমানৰ কাৰণে গৰিয়া মুছলমানৰ কাৰণে এখন আসনৰ কাৰণে আমি যুঁজা কৰো আজি যে হাজুখন গৰিয়া মানুহেৰে বেছি আছিলে আজি হাজুখন যে এসসি কৰি দিলে তাৰে কাৰণে কিয় গৰিয়া মৰিয়া দেখি কি সংগঠনৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া কিয় নকলে যে কিয় এসসি কৰিলে আমিতো ইয়াৰ পৰা কালিলৈ জিকি আহিব পাৰিলো হয় কিয় এখন সমষ্টিৰ কাৰণে কথা নাপাতে কিয় ৰক্ষণাবেক্ষণৰ কাৰণে কথা নাপাতে যে আমাৰো সদনত এজন মানুহ থাকিব লাগিব কিহৰ কাৰণে সেইবিলাকক লৈ আপোনালোকৰ কোনো ধৰণৰ প্ৰতিবাদ নাই অকল মিয়াৰ পকৰ চেলেকতে গৈছে নহয় অকল মিয়াৰ পকৰ চেলেকতে গৈছে প্ৰথমতে যদি নাম দিছে গৰিয়া মৰিয়া দেখি কি সংগঠন বুলি খিলঞ্জীয়া বুলি যে কৈছে তেতিয়ালে হেখিনি মানুহৰ স্বাৰ্থত মাত মাতক
সেইখিনি মানুহৰ কাৰণে মাত মাতক আজি যে জালুকবাৰীত উচ্ছেদ হৈ গ'ল জালুকবাৰীত আমাৰ কিমান ঘৰ গৰীয়া মানুহ আছিলে সেই গৰীয়া মানুহৰ কিমান ঘৰ আছিলে সেইঘৰ মানুহৰ উচ্ছেদ যে হৈ গ'ল সেইখিনি মানুহ ক'ত যাব সেইখিনি মানুহৰ কাৰণে কিয় আপোনালোকে মাত মাতি কোনে ওলাই আহিব পৰা নাই যে এইখিনি মানুহ মাটি প্ৰদান কৰক আপোনালোকৰতো কোনো প্ৰতিবাদ দেখা পোৱা নাই আপোনালোকৰতো কোনো আমি কথা দেখা পোৱা নাই আৰে আপোনালোকতো সেইটো তলপৰ্য্যৰ নীলাজ হয় যে আপোনালোকে যেতিয়া কামাখ্যা মন্দিৰত আমাৰ কিছু গৰীয়া ভাইসকলে কি কৰিছিলে পানী বিতৰণ কৰিছিলে তেতিয়া যিহেতু সিহঁতক মাৰপিট কৰিলে আপুনি তেখেতসকলৰ সুৰক্ষাৰ কাৰণে বা তেখেতসকলৰ কাৰণে মাত মাতি কিনে ওলাই আহোঁতে আপোনালোকতো দেখা নাপালো আপোনালোকক দেখা নাপালো আপোনালোকে কেতিয়াও গৰীয়া মৰিয়া দেশীসকলৰ সুৰক্ষাৰ কাৰণে আপোনালোকে কোনো দিনাখন মাত মতা নাই আপোনালোকে নিজৰ মুনাফাৰ কাৰণে একাংশই নিজৰ মুনাফাৰ কাৰণে আপোনালোকে পটকে ওলাই আহি কিনে কেনেকৈ আমি দেখুৱাও আজি উজনিৰ কাৰণে কিয় নকয় কি উজনিৰ আজি শিৱসাগৰ হওক বা আমাৰ ডিব্ৰুগড় হওক বা সেই পিনে আমাৰ উজনিৰ পিনে কিয় এটা গৰীয়া মানুহে তাৰ পৰা ইলেকশ্যন জিকি আহিবলৈ পৰা নাই কিয় তাৰ কাৰণে আপোনালোকে চৰকাৰক দাবী নকৰে কিয় আজি আমিতো ধৰ্মৰ কথা বেলেগ কথা আমিতো জাতিৰ ক্ষেত্ৰতো অসমীয়া আমিতো খিলঞ্জীয়া হয়নে খিলঞ্জীয়া যেতিয়া হয় জাতি যেতিয়া অসমীয়া হয় তেতিয়াহ'লে উজনিৰ পৰা কিয় আমাৰ এজন গৰীয়া মানুহ আজিলৈ জিকিব পৰা নাই কিয় জিকি অহা নাই কিয় তাৰ কাৰণে দাবী নকৰে কিয় উজনিত আমাৰ এখন চিট লাগে ৰিজাৰ্ভেশ্যন চিট লাগে কিহৰ কাৰণে কৰা নাই কৰক তেতিয়াহ'লে যদি আপোনালোকে সঁচা অৰ্থতে খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কাৰণে আছে তেতিয়াহ'লে সঁচাকে যদি আপোনালোকে গৰীয়া মানুহৰ স্বাৰ্থৰ কাৰণে আছে সঁচাকে যদি মৰিয়া মানুহৰ স্বাৰ্থৰ কাৰণে আছে সঁচাকে যদি দেশী মানুহৰ স্বাৰ্থৰ কাৰণে আছে তেতিয়াহ'লে সুৰক্ষাৰ কাৰণে কাম কৰক ৰিজাৰ্ভেশ্যনৰ কাৰণে কাম কৰক ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে ৰিজাৰ্ভেশ্যন লাগিব চাকৰিৰ কাৰণে ৰিজাৰ্ভেশ্যন লাগিব ৰাজনীতি ক্ষেত্ৰত আমাক ৰিজাৰ্ভেশ্যন লাগিব বুলি কওক দাবী কৰক আপোনালোকে তো কোনোদিনাখন এইবিলাক নকৰে আপোনালোকৰ কাম সেইটো নহয় আপোনালোকৰ একাংশৰ কাম হৈ গ'ল কেনেকৈ কি হিচাপে মুছলমানৰ মাজত ভাগ কৰি কিনে আমাৰ নিজৰ মুনাফাটো পকেটৰ ভিতৰত সোমাই লওঁ দুটামান কণ্ট্ৰেক্ট পালে নিজৰ ঘৰখন কেনেকৈ আমি চলাব পাৰোঁ আপোনালোকৰ একাংশৰ সেইটো মনোভাৱ এইটো কাৰণে স্পষ্ট ভাষাৰে এটা কথাই কৈ দিব বিচাৰিছো আজিতে যে আপোনালোকে আমাৰ গৰীয়া মৰিয়া দেশীসকলৰ অভিভাৱক নহয় আৰু আপোনালোকক অভিভাৱক আমি নবনাও কিয় নবনাও কাৰণ আপোনালোকৰ কোনো ধৰণৰ কাম নাই যেতিয়া আপোনালোকক অভিভাৱক নবনাও আপোনালোকে যদি আমাৰ মানুহৰ সুৰক্ষাৰ কাৰণে আমাৰ মানুহৰ বোলে স্বাৰ্থৰ কাৰণে আপোনালোকে মাত মাতিল হয় আপোনালোকক তেতিয়া অভিভাৱক বনালো সেইকাৰণে এইবিলাক উল্টা পুল্টা মন্তব্য দি কিনে আমাৰ মুছলমানৰ মাজত এটা বিভাজন কৰাৰ চেষ্টা নকৰিব বুজি পাইছে না বিভাজন কৰাৰ চেষ্টা নকৰিব এটো একদম ফাৰ্স্ট এণ্ড লাষ্ট আপোনালোকক সকিয়নি দিছো যে দ্বিতীয়বাৰ এনেকুৱা কাম নকৰিব আপোনালোকে বিভাজন কৰি কিনে আপোনালোকৰ নিজৰ মুনাফা আদায় কৰি আছে আপোনালোকে কোনোদিনাখন গৰীয়া মৰিয়া দেখি মানুহৰ কাৰণে কাম কৰা নাইতো কিডাল কৰিছে দেখাই দিব পাৰিবনে আপোনালোকে কিডাল কৰিছে আপোনালোকে একো এডাল কৰা নাই আজি আপোনালোকৰ মাত মাতিব লাগিছিলে উচ্ছেদ সমৰ্থন কৰিবলৈ আহে ঠিক আছে আপোনালোকে মিয়া মানুহক বেয়া পায় মানিছো আপোনালোকৰ সংগঠনটোৱে মিয়া মানুহক বেয়া পায় মই মানিছো যে আপোনালোকে মিয়া মানুহক বেয়া পায় ঠিক আছে আপোনালোকে খিলঞ্জীয়া আমাৰ গৰীয়া দেশী ভাইসকলৰ কাৰণে কি কৰিলে লখিমপুৰত যেতিয়া গৰীয়া মানুহখিনি উচ্ছেদ কৰিলে তাৰ কাৰণে আপোনালোকে কেতিয়া মাত মাতিলে আজি যে দেশী ভাইসকলক বিজলাইছি বৰা বা বিভিন্ন জেগাত যি 13-14 ঘৰ উচ্ছেদ হ'লে শুনাই দিছো আপোনালোকক তেখেতসকলৰ কাৰণে আপোনালোকে কি মাত মাতিলে কি ব্যৱস্থা কৰিলে আপোনালোকে একো কৰা নাই আৰু আপোনালোকে ভৱিষ্যততো নকৰে কাৰণ আপোনালোকৰ সেইখিনি ক্ষমতাও নাই আপোনালোকে অকল এটা কাম কৰিব জানিব অকল হেতু হৈ গ'ল মুছলমানৰ মাজত বিভাজন কৰিব পাৰিব আৰু সেই 4 পইচা নিজৰ পকেটত সোমাই কিনে বিলাসী জীৱন জীয়াব পাৰিব আপোনালোকে সংগঠন কৰাৰ যোগ্যতা নাই আপোনালোকে এটা জাতিটোক সুৰক্ষা দিয়াৰ আপোনালোকৰ যোগ্যতা নাই আপোনালোকে কোনো এটা ক্ষেত্ৰত যোগ্যতা নাই আপোনালোকৰ এটা ক্ষেত্ৰতে যোগ্যতা আছে আৰু হেতু হৈ গ'ল কি নিজৰ পকেট গৰম কৰিবলৈ কাৰণে আপোনালোকৰ যোগ্যতা আছে আৰু হেতু কৰিয়ে আপোনালোকে আজি তাৰিখলৈ চলি আছে আপোনালোকৰ সংগঠন কেনেকৈ জন্ম হৈছে এইবিলাক আমিও জানো এতিয়া সেইবিলাক আৰু বেছি বহলাই নকওঁ কাৰণ এই সংগঠনত মোৰো বহুত চিনাকি মানুহ আছে সো আপোনালোকৰ দৰে কিছু একাংশ দালাল ৰূপী নেতাৰ কাৰণে মই এটা সংগঠনৰ গোটেই মানুহখিনিক দায় দোষ নকৰোঁ কিন্তু আপোনালোকৰ নিচিনা একাংশ নেতাই এই মিডিয়াৰ আগত আহি কিনে কাৰোবাক দোষাৰোপ কৰোঁতে কিবা সমৰ্থন কৰাৰ আগত 100 বাৰ ভাবি কিনে চাব যে আপোনালোকে আমাৰ সঁচা অৰ্থত খিলঞ্জীয়া গৰীয়া মৰিয়া দেশীৰ কাৰণে আপোনালোকে কি কৰিছে যদি একো কৰিব পৰা নাই তেতিয়াহ'লে দ্বিতীয়বাৰ এইবিলাক কথা আনি আমাৰ মুছলমানৰ মাজত বিভাজন নকৰিব স্পষ্ট কথাৰে কৈছোঁ এতিয়া গৰীয়া মৰিয়া দেশী মিয়া বুলি আমি ভাগ হৈ নাথাকোঁ কাৰণ যেহেতু উচ্ছেদৰ ক্ষেত্ৰত আমাক এক চকুৰে চাইছে আমি এতিয়াৰ পৰা একমুঠি হৈ কিনে থাকিম আপোনালোকে আমাৰ অভিভাৱক নহয় বিভাজন কৰিব তেতিয়াহ'লে আপোনালোকে বিভাজন হৈ যাব মনত ৰাখিব জয় অসম